নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পলিটিকেল ছায়েন্স নামৰ বিষয়টোৰ ৰাজনৈতিক তত্ত্ব নামৰ যিখন কিতাপ আছে সেই কিতাপখনৰ ইউনিট নম্বৰ 3 সমতা। এই ইউনিটটোৰ পৰা তোমালোকৰ বছৰীয়া পৰীক্ষাত আহিব পৰা কেইটামান 1 নম্বৰৰ চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আসুন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰি আগৰ ইউনিট কেইটাৰ যদি প্ৰশ্নৰ উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, সমতা কি? সমতা এক শক্তিশালী নৈতিক আৰু ৰাজনৈতিক আদৰ্শ যিয়ে কেতিয়াবা শতিকাজুৰি মানৱ সমাজক অনুপ্ৰাণিত আৰু পথ প্ৰদৰ্শন কৰি আহিছে। কুৱেশ্যন নম্বৰ 2, বিশ্বৰ 50জন আটাইতকৈ ধনী মানুহৰ জনমূৰি আয় কিমান? ইয়াৰ উত্তৰটো হ'ব 40 কোটি। প্ৰশ্ন নম্বৰ 3, প্ৰথম বিশ্বৰ উন্নত উদ্যোগ প্ৰধান দুখন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰটো হ'ব উত্তৰ আমেৰিকা আৰু পশ্চিম ইউৰোপ। প্ৰশ্ন নম্বৰ 4, গোটেই বিশ্বৰ ইন্ধন জ্বলনৰ ফলত নিৰ্গত হোৱা কাৰ্বন ডাই অক্সাইডৰ 3/2 কাৰণে দায়ী কোন? 3/2 কাৰণে দায়ী হ'ল প্ৰথম বিশ্বৰ উদ্যোগ প্ৰধান ৰাষ্ট্ৰসমূহ। প্ৰশ্ন নম্বৰ 5, প্ৰাকৃতিক অসমতা বুলিলে কি বুজা বা প্ৰাকৃতিক অসমতাবোৰ কি? উত্তৰ, প্ৰাকৃতিক অসমতাবোৰ হ'ল যিবোৰ মানুহৰ মাজত সৃষ্টি হয় তেওঁলোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ বিচ্ছিন্নতাৰ বাবে। কুৱেশ্যন নম্বৰ 6, প্ৰাকৃতিক অসমতাৰ উদাহৰণ দিয়া। প্ৰাকৃতিক অসমতাৰ উদাহৰণ হ'ল পুৰুষ মহিলাতকৈ শ্ৰেষ্ঠ। প্ৰশ্ন 7, বিভিন্ন চিন্তাবিদ আৰু ভাৱাদৰ্শৰ মতে সমতাৰ প্ৰধান দিশ কেইটা আৰু কি কি? বিভিন্ন চিন্তাবিদ আৰু ভাৱাদৰ্শৰ মতে সমতাৰ প্ৰধান দিশ 3টা, সেইকেইটা হ'ল ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক। প্ৰশ্ন নম্বৰ 8, আমাৰ সময়ৰ 2টা গুৰুত্বপূৰ্ণ ভাৱাদৰ্শ কি? আমাৰ সময়ৰ 2টা ভাৱাদৰ্শ হ'ল মাৰ্ক্সবাদ আৰু উদাৰ নৈতিকতাবাদ। প্ৰশ্ন নম্বৰ 9, মাৰ্ক্সবাদ মতে বা মাৰ্ক্সৰ মতে অসমতাৰ মূল কাৰণ কি? মাৰ্ক্সৰ মতে অসমতাৰ মূল কাৰণ হ'ল অৰ্থনৈতিক সম্পদ। প্ৰশ্ন নম্বৰ 10, উদাৰতাবাদীসকলৰ মতে প্ৰতিযোগিতাৰ নীতি কি? উদাৰতাবাদীসকলৰ মতে প্ৰতিযোগিতাৰ নীতি হৈছে চাকৰি বা শিক্ষানুষ্ঠানত পদপ্ৰাৰ্থী নিৰ্বাচনৰ আটাইতকৈ সক্ৰিয় আৰু ন্যায়সংগত পদ্ধতি। প্ৰশ্ন নম্বৰ 11, সমাজবাদৰ প্ৰধান উদ্বেগৰ কাৰণ কি? সমাজবাদৰ প্ৰধান উদ্বেগৰ কাৰণ হ'ল কেনেকৈ অসমতাক কমাই সম্পদক ন্যায়সংগতভাৱে বিতৰণ কৰিব পৰা যায়। প্ৰশ্ন নম্বৰ 12, ৰাম মনোহৰ লোহিয়াই কেইধৰণৰ অসমতা চিনাক্ত কৰিছে আৰু কি কি? ৰাম মনোহৰ লোহিয়াই 5 ধৰণৰ অসমতা চিনাক্ত কৰিছে আৰু সেইকেইটা হ'ল পুৰুষ আৰু মহিলাৰ মাজত অসমতা, গাৰ ৰঙৰ ভিত্তিত অসমতা, জাতিগত অসমতা, কিছুমান ৰাষ্ট্ৰৰ ওপৰত ঔপনিৱেশিক শাসন আৰু অৰ্থনৈতিক অসমতা। প্ৰশ্ন নম্বৰ 13, নাৰীবাদ কি? নাৰীবাদ হৈছে পুৰুষ আৰু মহিলাৰ মাজত সম অধিকাৰৰ বাবে থকা এটা ৰাজনৈতিক মতবাদ। প্ৰশ্ন নম্বৰ 14, সামাজিক অসমতাই কি বুজায়? ৰাজনৈতিক অসমতা আৰু আইনৰ চকুত সকলো সমান। ৰাষ্ট্ৰ এখনত সামাজিক অসমতা প্ৰতিষ্ঠাৰ পদক্ষেপ। বৰ্তমান সময়ত সুযোগৰ সমতাও কম বেছি পৰিমাণে ইয়াৰ লগত জড়িত। সামাজিক সমতা প্ৰতিষ্ঠা কৰিবলৈ হ'লে জাতিৰ ভিত্তিত মানুহৰ মাজত ডাঙৰ সৰু আৰু উচ্চ নিচৰ ভাৱ থাকিব নালাগে। প্ৰশ্ন নম্বৰ 15, সমতাৰ কিয় আৱশ্যক 2টা কাৰণ উল্লেখ কৰা। সমতাৰ 2টা আৱশ্যক হৈছে ঐতিহাসিক আৰু নৈতিক কাৰণত সমতাৰ আৱশ্যক। কুৱেশ্যন নম্বৰ 16, আইনৰ চকুত সমান বুলিলে কি বুজা? আইনৰ চকুত সমান মানে হৈছে ৰাষ্ট্ৰ এখনৰ সামাজিক ক্ষমতা। প্ৰশ্ন নম্বৰ 17, ৰাজনৈতিক সমতা কি? ৰাজনৈতিক সমতা হৈছে ৰাজনৈতিক সকলো নাগৰিকৰ মাজত থকা সুযোগ সুবিধাৰ ব্যৱস্থা থাকিলে ৰাজনৈতিক ক্ষমতা থকা বুজায়। প্ৰশ্ন নম্বৰ 18, মাৰ্ক্সবাদীসকলৰ মতে মৌলিক বা প্ৰাথমিক ক্ষমতাটো কি? মাৰ্ক্সবাদীসকলৰ মতে মৌলিক আৰু প্ৰাথমিক ক্ষমতাটো হৈছে অৰ্থনৈতিক ক্ষমতা। কুৱেশ্যন নম্বৰ 19, মানুহ প্ৰাকৃতিকভাৱে সমান উক্তিটো কাৰ? এই উক্তিটো হৈছে জন লকৰ। কুৱেশ্যন নম্বৰ 20, কেতিয়া আইনগত সমতাৰ দাবী উত্থাপিত হৈছিল? 18শ শতিকাত আইনগত সমতাৰ দাবী উত্থাপিত হৈছিল। প্ৰশ্ন নম্বৰ 21, গণতন্ত্ৰত ৰাজনৈতিক সমতা অপৰিহাৰ্য কথাষাৰ সঁচানে? এই কথাষাৰ সঁচা। প্ৰশ্ন নম্বৰ 22, ফৰাচী বিপ্লৱৰ প্ৰধান মূল মন্ত্ৰ কি আছিল? ফৰাচী বিপ্লৱৰ প্ৰধান মূল মন্ত্ৰ আছিল স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ। কুৱেশ্যন নম্বৰ 23,
ৰাম মনোহৰ লোহিয়াই কোন মতবাদৰ সমৰ্থক আছিল? ৰাম মনোহৰ লোহিয়া আছিল সমাজবাদৰ সমৰ্থক। কুৱেশ্যন নম্বৰ 24, কাৰ্ল মাৰ্ক্সৰ মতে সমাজত অন্তৰ্নিহিত বৈষম্যতাৰ মূল কাৰণ কি? কাৰ্ল মাৰ্ক্সৰ মতে সমাজত অন্তৰ্নিহিত বৈষম্যতাৰ মূল কাৰণ হৈছে অৰ্থনৈতিক অসমতা।